হৰ হৰ মহাদেৱ। এসময়ৰ কথা, অসমৰ এখন সৰু গাঁৱত তিনি গধূলিৰ দৰে জনাকী জনাকী মনৰ ল'ৰা আছিল। ৰামু, জামু আৰু কামু। এই তিনিওজনৰ বৰ দিঠকীয়া বন্ধু আছিল। তেওঁলোকে যিকোনো কাম একেলগে কৰিছিল আৰু সকলোতকৈ বেছি ভক্তি কৰিছিল ভগৱান মহাদেৱৰ। প্ৰাৰম্ভিক ভক্তিৰে যাত্ৰা। এদিন গাঁৱলৈ আহিল বলবম যাত্ৰাৰ খবৰ। গাঁওখনৰ সকলো লোকে তৈয়াৰ হল। কৰালীৰ ভৰি দি হৰ হৰ মহাদেৱ ধ্বনিৰে যাত্ৰা আৰম্ভ হ'ব। ৰামু, জামু আৰু কামুৱে ঠিক কৰিলে এই বছৰত তেওঁলোকে নিজে গৈ শিৱলৈ জল অৰ্ঘ্য দিব। এই যাত্ৰা মাথো সাধাৰণ যাত্ৰা নহ'ব, এই যাত্ৰাই তেওঁলোকৰ জীৱন সলনি কৰিব। যাত্ৰাৰ মাজত পৰীক্ষা। যাত্ৰাৰ মাজতে বহুত কষ্ট আহিল। কেতিয়াবা খৰ বতাহ, কেতিয়াবা খৰ ধূপ গাত ফুটি পৰিল। ভোকেও পীড়া দিলে, কিন্তু তেওঁলোকে হাঁহি মুখেৰে ক'লে, হৰ হৰ মহাদেৱ, কষ্টৰ মাজতেই ভগৱান পোৱা যায়। এদিন ৰাতিপুৱা পানীৰ সংস্থান শেষ হ'ল। হিয়াৰ মাজতে কামু তীব্ৰ অসুস্থ হ'ল। ৰামু আৰু জামুৱে নিজৰ ভাগৰ জল সুধাকৰ পুখুৰীত গৈ আনি কামুৰ মুখত ঢালিলে। সেয়া দেখিলে আন বলবমীয়াসকলে ক'লে, মহাদেৱে এই ত্ৰয়ীৰে জৰিয়তে ধৰ্মৰ শিক্ষা দি আছে। শেষত ঈশ্বৰৰ আশীৰ্বাদ। শেষত কেদাৰৰ পদ পোৱা গৈছিল। তিনিওজন হৰ হৰ মহাদেৱ ধ্বনিৰে গাই গাই শিৱ মন্দিৰত আছিল। শিৱৰ মূৰ্তিত জল ঢালোতে এক পবিত্ৰ কণ্ঠ বাজিল। মোৰ প্ৰেমত যি ভক্তি, যি ত্যাগ, সেইবোৰে মোক সন্তুষ্ট কৰে। ৰামু, জামু, কামু, তোমালোকৰ ভক্তিৰে মই আনন্দিত। মোৰ আশীৰ্বাদ সদায় তোমালোকৰ সৈতে থাকিব। উপসংহাৰ। গাঁৱলৈ উভতি আহিল। ৰামু শিক্ষক হ'ল, জামু এজন সমাজকৰ্মী আৰু কামু স্বাস্থ্য সেৱাত লাগিল। তেওঁলোকে সকলোকে ক'বলৈ ধৰিলে, ভক্তি মানে মাথো পূজা নহয়, ভক্তি মানে সহানুভূতি, সাহস আৰু ত্যাগ। হৰ হৰ মহাদেৱ। এটা শিক্ষামূলক কাহিনী য'ত ধৰ্ম, বন্ধুত্ব আৰু ত্যাগেৰে ভগৱানক পোৱা যায়। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব। হৰ হৰ মহাদেৱ।